আজি চ'ৰ্চৰ পৰা খবৰ পোৱাত মই আৰু SI হিৰেণ বুংৰু আৰু খাৰবান্দাৰ আউটপোষ্টৰ ষ্টাফ আমি এটা অভিযান চলাইছোঁ এই কুকাৰডাঙ্গা ঘাটত আণ্ডাৰ খাৰবান্দা আউটপোষ্ট। এই অভিযানত আমি টেবলেট পিঅ'ভন স্পাছ প্লাছ 4,608 নাইট্ৰজেন 10 600 SPS প্ৰাইমেভন 594 টোটেল 11,112 টেবলেট জব্দ কৰিছোঁ। লগতে আমি সুৰজ মিয়া, তাৰ বাবাৰ নাম আছে আব্দুৰ ৰছিদ, এড্ৰেছটো হ'ল 2 নম্বৰ কুবেৰগাঁও আণ্ডাৰ মানগাছাৰ PS। তাক কাষ্টডিত আনিছোঁ আমি। এতিয়া আইনৰ মতে আমি কাৰবাই কামখিনি ষ্টাৰ্ট কৰিছোঁ আৰু লগতে 11,112 টেবলেট লগতে আমি বাইক এখন আৰু মোবাইল এখন জব্দ কৰিছোঁ। শুনাৰ মতে ধুবুৰীৰ পৰা আনিছে। এতিয়া আমি সোধপোছ কৰিম, তাৰপাছত আমি ক'ৰ পৰা আনিছে, কোনে দিছে, চ'ৰ্চ ডেষ্টিনেশ্যন ক'ত, সেইবিলাক আমি গম পাওঁ। এতিয়া ইতিমধ্যে আমি কাৰবাই লিগেল যিটো একশ্যন আছে আৰম্ভ কৰিছোঁ। এতিয়া তদন্তৰ সময়ত কি ওলায় সেইটো আমি গম পাম।